অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমিত উজ্জ্বল দিন। প্ৰায় 200 বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম উদ্যমী কৰ্মঠ ভাৰতীয়ৰ পবিত্ৰ অসম ভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ 200 বছৰ আগতেই অসমত ঔদ্যোগিকৰণৰ এক বিশাল ভেটি নিৰ্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা সংস্কৃতি ৰীতি নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত 8,800ৰো অধিক যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন ঝুমুৰক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি গৌৰৱেৰে সৈতে মনত পেলাম যে অসমৰ সংস্কৃতি আৰু অসমৰ কলা কৃষ্টিলৈ আমাৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি। আসাম মৰলে হামৰাও মৰব কোনো ভুল নাই ৰে, জীৱনে মৰণে আসাম হামৰা সোণাৰ আসাম দেশ ৰে। এয়া অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ লোকৰ হৃদয়ৰ স্পন্দন। মই আজিও কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেমক। আজি মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম অসম আন্দোলনত শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰা বাধনা ওৰাঙক। মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম অসমৰ চাহ বাগিচাৰ লোকসকলক, যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। আজিৰ এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ 3,50,00,000 লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকক আজি এই ধৰণে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কৃতজ্ঞতা আপোনালোকে গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, এই পবিত্ৰ মঞ্চত আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছোঁ, চৰকাৰী চাকৰিত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। আজি আমাৰ বাবে এক গৌৰৱৰ সোণোৱালী ক্ষণ। এই ক্ষণটোত ঝুমুৰ নৃত্যক সজাই পৰাই তুলিবলৈ আমাৰ যুৱক যুৱতীসকলে যোৱা 3 মাহ ধৰি আপ্ৰাণ প্ৰচেষ্টা কৰিছে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজিৰ এই ঝুমুৰ প্ৰদৰ্শনী চাবলৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত
পৃথিৱীৰে ৰাষ্ট্ৰদূতসকল আহি উপস্থিত হৈছে। Today, we are honored to have with us Honorable Union Minister of External Affairs, Dr. S. Jaishankar, along with His Excellencies, Head of Missions of several countries. I extend my warm welcome to them and sincerely thank them for their presence in this event. মই সকলোকে আহ্বান জনাম, আপোনালোকে এটা দীঘলীয়া হাততালিৰে আমাৰ ৰাষ্ট্ৰদূতসকলক আদৰণি জনাওক। With this, we want to welcome all the excellencies and the head of mission to this beautiful state of Assam. মই আৰু দীঘলীয়াকৈ আপোনালোকক ক'ব খোজা নাই, এটাই মাত্ৰ অনুৰোধ কৰিম। বহুতে কয় যে ঝুমুৰ নৃত্য ঝাৰখণ্ডৰ পৰা আহিছে, ঝুমুৰ নৃত্য ছত্তীশগড়ৰ পৰা আহিছে। নহয়, এই ঝুমুৰ নৃত্যত অসমৰ চাহ বাগিচাৰ সন্তানসকলে কৰা, তেওঁলোকে অসমৰ ভূমিলৈ কৰা অৱদানৰ সুন্দৰ বৰ্ণনা ইয়াত নিহিত হৈ আছে। চাহ শ্ৰমিকসকলে কেনেকৈ অসম মাতৃক নিজৰ ৰাজ্য হিচাপে আদৰণি লৈছে তাৰ বৰ্ণনা এই ঝুমুৰ নৃত্যত সমাহিত হৈ আছে। এই ঝুমুৰ অসমীয়া সংস্কৃতিৰ এক উৎকৃষ্টতম উপাদান আৰু এই ঝুমুৰক লৈ অকল চাহ বাগিচা আদিবাসী নহয়, প্ৰতিগৰাকী অসমীয়াই গৌৰৱ অনুভৱ কৰিব, তাক মই দ্বিধাহীনভাৱে ক'ব পাৰোঁ। পুনৰ এবাৰ মই আপোনালোকক এই সুন্দৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। मैं दोबारा एक बार भारत का माननीय प्रधानमंत्री नरेंद्र मोदी जी को मैं स्वागत करता हूं। मेरा विश्वास है आज मोदी जी ने यहाँ उपस्थित होके हमारे चाह बागान की और आदिवासी लोगों का जो श्रम है, जो परिश्रम है, ये सारे को एक स्वीकृति देने का काम किए हैं। मैं सारे लोगों का ओर से, असम का जनता का ओर से दोबारा एक बार प्रधानमंत्री जी को अपना धन्यवाद देते हुए, अपना अभिनंदन देते हुए मेरा वाणी को मैं यही विराम देता हूँ। धन्यवाद। जय हिंद, वंदे मातरम, जय आय असम। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।